নতুন বছৰৰ প্ৰথমটো ৰবিবাৰ, সেয়ে বাইদেউ, ভিনদেউ আৰু ভাগিনৰ সৈতে ওলালোঁ পবিতৰা অভয়াৰণ্যলৈ। বহু পলমকৈ হ'লেও জীপ চাফাৰীৰ টিকট পালোঁ আৰু আমি জীপত উঠি ৰাওনা হ'লোঁ পবিতৰা অভয়াৰণ্যৰ মাজলৈ। এয়া চাওক, ফাইনেলি হৈ গ'ল। তোমাক কিবা দিব লাগিব নেকি? নালাগে ন? আমি ভাবিছিলোঁ আজি চাগে জীপ চাফাৰীত উঠা নহ'ব, পিছে পালোঁ আৰু এয়া এখন ছেকেণ্ড গেট সোমাই আহিয়ে ইয়াতে আচলতে টিকেটটো স্কেন কৰি লোৱা হয় আৰু এই দাদাজনে আমাক লৈ যাব পবিতৰাৰ ভিতৰত যি অভয়াৰণ্য সেই তালৈ লৈ যাব। বাকী বচাব আপুনিয়ে বচাব লাগিব আৰু কথামতে এই ধৰণে যি বনকৰ্মীজন আৰু লগত ড্ৰাইভাৰজনে আমাক সুন্দৰকৈ গড়, প্ৰতিটো গড়ে আমি সুন্দৰকৈ ওচৰৰ পৰা আমাক দেখুৱালে। ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। এয়া আমি সোমাই গৈছোঁ ভিতৰৰ যি পবিতৰা অভয়াৰণ্যৰ মাজেৰে আমি এয়া প্ৰথমটো ষ্টেপ আমি আগুৱাই গৈছোঁ আৰু এইফালে চাওক, এইফালে যিবিলাক কোৱাৰ্টাৰ আছে সেইবিলাকত আচলতে ফৰেষ্টৰ মানুহবিলাক থাকে তেওঁলোকে, আৰু এই ধৰণে জীপ চাফাৰী কৰি দিনটোত দেওবাৰৰ দিনা আচলতে অলপ বেছি ভিৰ হয়। চ' এই ধৰণে আমি সোমাই গৈছোঁ আৰু ভিতৰত সকলোখিনি দেখুৱাম। ইয়াৰ পিছতে আৰু এখন গেট আছে, তাত এজন বনকৰ্মী থাকে আৰু এইবিলাক যে দেখিছে গোটেইটো এইফালে ফৰেষ্ট হৈ গ'ল আৰু সিফালে পাব্লিকৰ মাটি, আৰু এই ধৰণে আমি সোমাই গৈ আছোঁ। কাজিৰঙাত যোৱা নাই, প্ৰথম পবিতৰাৰ পৰা আৰম্ভ কৰিছোঁ, তাৰপিছত কাজিৰঙা চিন্তা কৰে। খালি জীপ চাফাৰী কৰোঁতে আপুনি এখন মাস্ক এখন লৈ যাব নাপাহৰিব, কাৰণ ভিতৰত যেতিয়া অভাৰটেক কৰা হয় বা ইখনৰ পৰা সিখন ক্ৰছ হয় যেতিয়া জীপবিলাক, তেতিয়া বহুত আচলতে ধূলি হয় আৰু অৱশেষত আমি বহুত ধূলি খাব লগা হৈছিল। কিন্তু আমাৰ লগত টাৱেল, গামোচা এনেকুৱা আছিলে কাৰণে এইবিলাক মাৰি মুখত আমি যেনে তেনে ধূলিৰ পৰা ৰক্ষা পৰিছিলোঁ। আৰু সোমাই আহি এইখন হৈছে দ্বিতীয়খন গেট আৰু ইয়াত এবাৰ চেক কৰা হয় আৰু ইয়াৰ পিছতে যোৱা হয়। এইফালে বাই বাই জনাই আমি তাৰ পৰা ওলাই গ'লোঁ। বাই বাই। হাতীৰ পইচা একে লয় নেকি? আচ্ছা, এইটো অনলাইন বুকিং হ'লে যদি ফ্লাপ হৈ যায় তেতিয়াহ'লে নাপায়। আৰু সুন্দৰকৈ আমাক দেখাই যোৱা এই বনকৰ্মীগৰাকীয়ে আমাক জনালে যে কাজিৰঙাতকৈ কিন্তু পবিতৰা অভয়াৰণ্যত গড়ৰ সংখ্যাটো বেছি। প্ৰায় 110টা গড় এতিয়া এই পবিতৰা অভয়াৰণ্যত আছে আৰু ইয়াত বাঘ দেখিবলৈ পোৱা নাযায়, হৰিণা দেখিবলৈ পোৱা নাযায়, ইয়াত গড় দেখিবলৈ পোৱা হয়। প্ৰায় 110টা গড় আছে আৰু ইয়াত গাহৰি দেখিবলৈ পোৱা হয়, যিবিলাক বন গাহৰি আছে, বনৰীয়া ম'হ আছে আৰু বিভিন্ন ধৰণৰ পশু পক্ষী আছে। এই সকলোবিলাক আমাক দেখুৱাই গ'ল। ইয়াৰ পিছতে আমি প্ৰথমটো গড় দেখা পালোঁ, কিন্তু পিছে এই জীপখনৰ ধূলি চাওক আপুনি। এই ধূলিখিনিৰ কাৰণে আপুনি মাস্কখন পৰিধান কৰাটো বিৰাটেই বাধ্যতামূলক বা নিজৰ দেহাৰ কাৰণে আচলতে ভাল, আৰু এইখিনি ধূলিয়ে বহুত বেয়াকৈ আঘাত কৰে। বাপৰে,
অৱশেষত আমি পবিতৰত আহি মুখ দেখাব নোৱাৰা হ'লোঁ, মানে ইমানেই ধূলি, হাতত থকা টাৱেল, গামোচা, ৰুমাল যি আছিলে চবেই মুখত যেনেধৰণে সোপা দি আমি ভিতৰলৈ সোমাই গৈ থাকিলোঁ। ইয়াতে আমি প্ৰথমটো গড় দেখা পালোঁ। সেই যে এটা বগলী পৰি আছিলে, সেই বগলীটোৰ গড়টোৰ পিঠিতে আচলতে উঠি আছিলে আৰু ইমান ভালকৈ দেখাব নোৱাৰিলোঁ। চ' ভিতৰলৈ ব'লক, ভালকৈ আমাক আপোনালোকক গড় দেখাই আছোঁ। আৰু আপোনালোকে যদি গুৰি দেখা নাই, ইয়াৰ পিছতে এটা গুৰি দেখাই আছোঁ, ৰ'ব। ভিতৰত ধুনীয়াকৈ অকণমান আগুৱাই গ'লে এটা গুৰি দেখা পাম আৰু আপোনালোকক গুৰিটো দেখাম। আৰু মোৰ দৃশ্য চাওক, এয়া এটা একদম পূৰা ব্লেক পান্থাৰ গতে একদম মুখত পূৰা গামোচা মাৰি এই ধৰণে ওলাই গৈ আছোঁ। এতিয়া কিন্তু হঠাতে এটা গুৰিটো আমি দেখা পাম। এই গুৰিটো এই গছজোপাৰ তলতে লুকাই আছে। অকণমান আগুৱাই গৈ আপোনাক যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ, ৰ'ব। আচ্ছা আচ্ছা, গছটো নে কি কৈছে? গছডালৰ তলতে আছে, গছটোৰ তলত, এই তলত। আচ্ছা আচ্ছা, দেখিছে কি বস্তু? গুৰি হ'ব, ডাঙৰ এটা আছে। ডাঙৰ এটা পৰি আছে এইফালে। অকণমান আগুৱাই দিয়কচোন, অলপমান জাষ্ট লাইট গাড়ীখন আগুৱাই দিয়ক। এইটো চুকত, বহুত ডাঙৰ গৈ নমস্কাৰ দেই। খেদি নাহে ন? গমেই নাপায় তাৰমানে গাড়ী কৰি আছে। এইদৰে কিন্তু অভয়াৰণ্যৰ মাজত জীপ চাফাৰী কিন্তু এইবাৰ প্ৰথম কৰা হ'ল আৰু গতিকে বহুত আশা আৰু সপোন লৈ ভিতৰলৈ সোমাই গৈ আছোঁ। কিজানি গড় এটা ওচৰৰ পৰা দেখা পাওঁ, কিন্তু এই জীপকেইখনে বাৰে প্ৰতি ক্ৰছ কৰোঁতে ইমান ধূলি খুৱাই এই এটা বৰ অশান্তিকাৰক হৈ পৰিছিলে। তথাপিও কিন্তু ভাল লাগিছে যাতে ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু গাড়ীখন আচলতে ইমান জঁপিয়াই থাকে, চ' মোবাইলটো হাতত ধৰি আচলতে ভিডিঅ'টো কেপচাৰ কৰিবলৈ বহুত অসুবিধা। আৰু এই ধৰণে সোমাই আমি এইটো ৰাস্তাৰে সোমাই যাম লেফ্টেদি, আৰু সোমাই গৈ সেইবিলাক চব তেওঁলোকৰ কেম্প হয়, আচলতে ফৰেষ্টৰ যি কেম্প থাকে তেওঁলোকে তাত আহি ৰাতিও 3-4বাৰ তেওঁলোকে আহিব লাগে। আৰু এই ধৰণে সোমাই গৈ আছোঁ ভিতৰখন। আৰু ইমান ধুনীয়া চাফা, এখন জংঘল হ'লেও বহুত ধুনীয়া চাফা এখন। আৰু এই বনকৰ্মীগৰাকীয়ে যথেষ্টখিনি আমাক সহায় কৰি দেখুৱাই গ'ল এটা এটাকৈ। ভিডিঅ'বিলাক যদি স্কিপ কৰি চায় তেতিয়াহ'লে কিন্তু আপুনি দেখা নাপাব। সেয়া চাওক এটা গড়, আৰু এই গড়টো আমি আগেদি এপাক ঘূৰি গৈ একদম ওচৰৰ পৰা চাব পাৰিম। খুব সুন্দৰকৈ আপোনালোকে উপভোগ কৰিব পাৰিব গড়টো। আৰু খুব সুন্দৰকৈ ঘাঁহ খাই আছিলে, কাষত বগলীবিলাক পৰি আছিলে। এক ধুনীয়া নান্দনিক দৃশ্য ওচৰৰ পৰা একেবাৰে উপভোগ কৰিব পাৰিব। মই অকণমান গৈ আপোনাক দেখাই দিছোঁ। প্ৰায় 5 মিনিটমান আমি গড়টো খুব সুন্দৰকৈ চাই উপভোগ কৰিছিলোঁ। আৰু বনকৰ্মীজনে আমাক একদম কথা পাতিবলৈ মানা কৰিছিলে, একদম মনে মনে চাই থাকিব কৈছিলে। আৰু সেইধৰণে আমি 5 মিনিট প্ৰায় চোৱাৰ পিছত আকৌ আমি ভাল লাগিলে, আৰু তাৰ পৰা অলপমান আকৌ ভিতৰলৈ আগুৱাই গ'লোঁ।
এই পবিতৰা অভয়াৰণ্যখনত কিন্তু চেগুন গছৰ লগতে অত্যন্ত মূল্যৱান বহু এই ধৰণৰ গছ ইয়াত আছে আৰু এই গছবিলাকৰ মাজে মাজে যি আমাৰ জীপ চাফাৰী যাত্ৰা আছিলে সেয়া কিন্তু বহুত ভাল লগা এটা সময় আছিলে আৰু আপোনালোকে যদি এই ধৰণে আহিব আৰু খালি জীপ চাফাৰীখন আপোনালোকে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত গৈ আপুনি গুগলত গৈ তাতে টিকেট বুকিং কৰিব পাৰিব আগত টিকেটটো কনফাৰ্ম কৰিহে কিন্তু জীপ চাফাৰী কৰিবলৈ আহিব আৰু তেতিয়া সুন্দৰকৈ এই ধৰণে ভিতৰত গৈ আৰামত চাব পাৰিব নহ'লে কিন্তু বহুত অসুবিধা হয় পবিতৰা অভয়াৰণ্যত কিন্তু বাঘ আপোনালোকে চাবলৈ নাপাব কাৰণ ইয়াত বাঘ নাই কাৰণ সেইকাৰণে গৰুবিলাক খুব সুন্দৰকৈ চৰি থাকে ইয়াতে আৰু ইয়াত বাঘ নাই মানে ইয়াত আপুনি হৰিণাও বিচাৰি নাপায় ইয়াত হৰিণা নাই বাঘো নাই আৰু তেখেতৰ মতে আমি গম পালোঁ যে ইয়াত আচলতে পানী বহুত হয় আৰু সেই পানীৰ কাৰণে হয়তো আচলতে ইয়াত বাঘ নাথাকে আৰু হৰিণাও নাথাকে আৰু খুব সোনকালে হয়তো এনেকুৱা এখন কৰিব য'ত চৰকাৰৰ ফালৰ পৰা জানিব পাৰিছোঁ যে এখন অভয়াৰণ্য এনেকুৱা ধৰণৰ হ'ব অকল বাঘ আৰু হৰিণা থাকিব তাত আপোনালোকে অকল বাঘ চাব পাৰিব আৰু এই জীপ চাফাৰী ড্ৰাইভাৰজনে এতিয়ালৈকে 4টা ট্ৰিপ তেওঁলোকে দেখুৱাবলৈ আনিলে আৰু আমি 4 নম্বৰ ট্ৰিপ তেওঁ আচলতে চলাই গৈছে আৰু এই ধৰণে দিনটো তেওঁলোকে অশেষ কষ্ট কৰি কিন্তু পৰ্যটকসকলক দেখুৱাই থাকে সকলোখিনি আৰু এটা কথা দেই ইয়াত কিন্তু আপোনালোকে বনৰীয়া হাতীও দেখা নাপায় ইয়াত অকল মই আগতে ক'লোঁ অকল গড় দেখা পাব আৰু দেখা পাব আপোনালোকে গাহৰি দেখা পাব আৰু দেখা পাব বনৰীয়া মহ কিন্তু ইয়াত যথেষ্টখিনি আছে মহ দেখা পাব বনৰীয়া গাহৰিৰ কথা কওঁতে সৌটো চাওক এটা বনৰীয়া গাহৰি এইটো ধুনীয়াকৈ এটা ৰৈ আছিলে কি খাই আছিলে সিহঁতে মাটিয়ে খাই আছিল নেকি আৰু এই পটককৈ সোমাই গুচি গ'ল লাজ কৰি এইটো সোমাই গ'ল চাওক একো নাহে এতিয়া সেই কাষৰ যে বিলখন দেখা পাইছে তাতেই আচলতে বিভিন্ন চৰাই আহে হাঁহ আহে আৰু এইবিলাক বোলে বাহিৰৰ পৰা আহে নাজানো কিন্তু বাহিৰৰ পৰা আহে বুলি কৈছে ইয়াতে ধুনীয়া ধুনীয়া হাঁহবিলাক আছে আমাৰ ঘৰত যেনেকুৱা হাঁহ তেনেকুৱাই তথাপি কিন্তু ভাল দেখিবলৈ কিন্তু অলপ চাফ চিকুণ বা তেজাল হাঁহবিলাক তাত চৰি থাকে আৰু এতিয়া ইয়াৰ পিছতে দেখা পাব আপোনালোকে বনৰীয়া মহ এতিয়া মহ বুলি ক'লে মহেই হয় কিন্তু বনৰীয়া বুলি ক'লেও সেই একেটা মহে হয় তথাপি আপোনালোকে চাব পাৰিব মই দেখাই আছোঁ পিছে ভিডিঅ'ৰ মাজতে মোৰ কিন্তু লুকটো কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাব দেই মহ দেখাম বুলি যে ক'লোঁ এইফালে এতিয়া সোমাই যাম আৰু সোমাই গৈ এতিয়া মহ দেখা পাব বনৰীয়া মহ আৰু খুব ধুনীয়াকৈ শুই আছিলে আচলতে বনৰীয়া বুলি ক'লে আচলতে কাৰো কামত নালাগে আৰু পথাৰত এনেধৰণে থাকে এইফালে শুই আছে এই ধৰণে জংঘলৰ মাজত আৰু কোনো ইয়াত প্ৰব্লেম নাই তেওঁলোক সুন্দৰকৈ ধুনীয়াকৈ চৰি আছে মহবিলাক খাইছে শুইছে একদম বিন্দাছ লাইফ আৰু এতিয়া চাওক সেইজনা একদম ডাঙৰ এটা বিশাল গড় আৰু গড় মানে এতিয়ালৈকে কেইবাটাও গড় দেখা পালোঁ কিন্তু ইয়াৰ ধৰণে গড় দেখা নাই
বহুত ডাঙৰ গড়টো আচলতে ওচৰৰ পৰা চাওঁতে আমি বহুত ভালকৈ দেখা পাইছোঁ খুব এটা ডাঙৰ গড় আৰু গাড়ীখন সেইখিনিতে অকণমান সময় ৰৈ আমাৰ ইয়াৰ পৰা ঘূৰাই লৈ গ'ল কাৰণ যদি চোচা মাৰি কিবা কাৰণত যদি খেদি আহে তেতিয়াহ'লে দিগদাৰ হ'ব আৰু সি খুব খঙাল চকুৰে চাই আছিলে আমালৈ আৰু বিৰাট ডাঙৰ গড় এটা আৰু অকলে গড়টো থাকে প্ৰায় এঘণ্টা ধৰি এই ধৰণে গোটেই পবিতৰা অভয়াৰণ্যখন ঘূৰি কেইবাটাও গড় দেখা পালোঁ বা গড় দেখা পোৱাৰ লগতে সেই নান্দনিক দৃশ্যসমূহ আচলতে উপভোগ কৰি বেছি ভাল লাগিল আৰু এই ধৰণে আমি শেষৰ ডাঙৰ গড়জনক আমি চাই ইয়াতে তেওঁ বিদায় দি এতিয়া আমি শেষৰ ফালে আমি আগুৱাই গৈ আছোঁ আৰু সেইফালে চাওক খুব সুন্দৰ এখন বিল আৰু বিলৰ কাষেদি আমি গৈ আছোঁ আৰু ইয়াত পানী কাউৰী আছে আৰু এই যে হাবিখিনি দেখিছে খুব জংঘল বনকৰ্মীজনে সুধিছিলোঁ ইয়াত কেতিয়াবা আপোনালোকে ভূত লগ পাইছেনে কিন্তু তেওঁলোকে বোলে আজিলৈকে দাগ পোৱা নাই আৰু ভাবিছিলোঁ ইমান ডাঙৰ হাবিত হয়তো ভূত চুটো ওলাব চাগে কিন্তু তেওঁলোকে ক'লে আমিয়ে ডাঙৰ ভূত গতিকে আমাতকৈ আৰু ভূত ক'ত ওলাব ধেমালি কৰিলোঁ কিন্তু খুব নান্দনিক দৃশ্য আৰু ভাল লগা এটা পৰিৱেশৰ মাজেৰে দিনটো আচলতে অতিবাহিত কৰিলোঁ এই ধৰণে আৰু আপোনালোককো সেই পৰিৱেশখিনি আপোনালোকে দেখুৱালোঁ ভিডিঅ'টো যদিও বা দীঘল হৈছে কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে আচলতে দীঘল কৰি এই ধৰণে যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই তেতিয়াহ'লে চেনেলটো ফ'ল' কৰিব আৰু এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আপোনালোকে সুবিধা হ'ব যেতিয়া সময় পাওঁ তেতিয়াই মই এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে আগুৱাই দি থাকিম ৰ'ব আৰু এটা কথা মই আজি গম পালোঁ আচলতে ইয়াত যিমানবিলাক গড় আছে আজি দিনটোত প্ৰায় 26টা গড় আমি চালোঁ যিহেতু বন কৰ্মীগৰাকীয়ে আমাক জনালে প্ৰায় 26টা গড় আমি দেখা পালোঁ আৰু এটা ডাঙৰ কথা কি জানেনে এই গড়বিলাকত কিন্তু বহুত আঁতৰে গড়বিলাক থাকে আচলতে ইয়াৰ মতা যিবিলাক গড় আছে মেল গড়বিলাক বেলেগ ধৰণে থাকে আৰু ফিমেল গড়বিলাক বেলেগকৈ থাকে মানে সিহঁতি কেতিয়াও একেলগে নাথাকে যেনেকৈ হাতীবিলাকে এটা পৰিয়াল লৈ তেওঁলোকে একেলগে ভ্ৰমণ কৰে বা একেলগে খায় কিন্তু গড়বিলাক কিন্তু ইয়াৰ পৰা বহু ধৰণৰ পৃথক তেওঁলোকে মেল বেলেগে থাকে ফিমেলো বেলেগে থাকে আৰু সেই বস্তুখিনি কিন্তু কথাটো মই আচলতে আজিহে গম পালোঁ সেইকাৰণে আপোনালোকৰ মাজতো অলপমান শ্বেয়াৰ কৰিলোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম চাই থাকিব UB লাইভ অসম ইউটিউবত আপোনালোকে চাৰ্চ কৰিব UB লাইভ অসম আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই সকলোৰে দিনবিলাক সুখৰ হওক মংগল হওক বাই